অসমবাসীক আমি আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তামোলপুৰ জিলা সমিতিৰ সহযোগত আমি 7 দিনীয়াকৈ বিহুৰ আখৰাৰ আয়োজন কৰিছোঁ। এই আয়োজন আমাৰ গোৰেশ্বৰ গড়পত্তনী বিভাগ IB ফিল্ডত আয়োজন কৰা হৈছে। তাত অংশগ্ৰহণ কৰি ৰাতিপুৱা আমাৰ কাৰ্যসূচী আছে পতাকা উত্তোলন কৰিব আমাৰ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ সভাপতি সন্মানীয় সীমান্ত বায়ামে আৰু লগতে বৃক্ষৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ কুমাৰ ডেকা, গোৰেশ্বৰৰ ৰবি কুমাৰ ডেকা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ উপদেষ্টা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দীপেন শৰ্মা আৰু লগতে ৰবি ধৰ তালুকদাৰ। এই চাৰিটা বৃক্ষৰোপণ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে 3 বজাত আমি বিহু আখৰাৰ আয়োজন কৰিছোঁ। এই 3 বজাত আখৰাত অংশগ্ৰহণ কৰা যিসকল ছাত্ৰ ছাত্ৰী তেখেতসকলে সময়মতে উপস্থিত হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এই আখৰাখন উদ্বোধন কৰিব গোৰেশ্বৰ ৰাজচক্ৰ বিষয়া তিলিনা তাইত বাইদেৱে আৰু লগতে আমি আমন্ত্ৰণ জনাইছোঁ বিহু প্ৰশিক্ষকদ্বয় তেজপুৰৰ বিনয় কুমাৰ বৰা, বসন্ত কোঁৱৰ উপাধিপ্ৰাপক তেজপুৰ, লগতে উপস্থিত থাকিব গীতুমণি বৰা, কল্পনা বৰুৱা স্মাৰক বঁটা প্ৰাপ্ত আৰু আটাইকেইটা কাৰ্যসূচীতে সকলো ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ 3, 4, 5, 6, 7 আৰু 9 তাৰিখে 7 দিনীয়া কৰ্মশালাত আমাৰ প্ৰপত্ৰ ল'ব লাগিব। তেখেতসকলে প্ৰপত্ৰ লৈ আমাক কমিটিক জমা দিব লাগিব আৰু আমি 9 তাৰিখে আমি এখন সভা পাতিছোঁ আৰু 12 বৰণীয়া সাংস্কৃতিক অনুষ্ঠান এটা পাতিছোঁ আৰু সেই সাংস্কৃতিক অনুষ্ঠানতে সকলো মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। নমস্কাৰ, সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে পোনপ্ৰথমবাৰৰ বাবে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোৰেশ্বৰ আঞ্চলিক কমিটিৰ উদ্যোগত আৰু তামোলপুৰ জিলা কমিটিৰ সহযোগত বিহু আখৰাৰ আয়োজন কৰিছোঁ। আপোনাৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বংলাত অহা 3 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে আমাৰ প্ৰশিক্ষক দ্বয় বিনয় বৰা আৰু গীতুমণি বৰা তেখেতসকলে প্ৰশিক্ষক হিচাপে 3 তাৰিখে আমাৰ মাজত আহি উপস্থিত হ'বহি। ইয়াৰ লগে লগে আমি সকলো ছাত্ৰ ছাত্ৰী ডেকা গাভৰুকে আমাৰ এই বিহু আখৰা প্ৰপত্ৰ দি থকা হৈছে। সকলোকে আহ্বান কৰিছোঁ আমাৰ মাজৰ পৰা প্ৰপত্ৰ লৈ যাব পাৰিব। অহা কালি 3 বজাৰ পৰা আমাৰ বিহু আখৰা উদ্বোধন হ'ব আৰু এই অনুষ্ঠানটি উদ্বোধন কৰিব আমাৰ গোৰেশ্বৰ ৰাজচক্ৰ বিষয়া তিলিনা তাইত বাইদেৱে আৰু ইয়াৰ লগতে আমাৰ 9 তাৰিখে 12 বৰণীয়া সাংস্কৃতিক সন্ধিয়া আৰু যিসকল ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ পাব তেওঁলোকসকলক আমি মানপত্ৰ প্ৰদান কৰিম। এইখিনিয়ে জয় আই অসম।